बोसोरफ्रोमबो फालिबाय थाग्रा बायदि देग्लायबो 9 आरो 10 मे साननैनि हाबाफारिजों खुंगा 22थि रंजालि बैसागु खुंफुंनो आखायाव लादों। गसाइगाव जिल्ला दुलाराय बर' हारिमु आफादा बेनिनो दिनै सेथि सान। बे सेथि हाबाफारियावनो बिटिसिनि चिफ हाग्रामा महिलारिया गाहाय आलासि महरै बाहागो लानानै खौरांगिरिफोरनि सिगाङाव मा फोरमायथिदों फै जों मोनथिना लानि। আমি যোৱা ওদালগুৰিৰ পৰা আৰম্ভ কৰি 3 দিন ধৰি আজিলৈকে আমাৰ আজি গোসাইগাঁও আছে, ইয়াৰ পিছত কোকৰাঝাৰ আছে, ইয়াৰ পিছত বিজনী আছে, ইয়াৰ পিছত আৰু পৰ্বতজৰা ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু সাব ডিভিজন হিচাপে মই ঘূৰি আছোঁ। ইলেকশ্যন জিকাৰ পিছত আমাৰ দলৰ যিমান নেতা কৰ্মীসকল আছে সকলোৰ লগত মই দেখা কৰাটো আমাৰ বিপেফ দলৰ দায়িত্ব। যিহেতু বহুত পাব্লিকে বহুত ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে সকলো শ্ৰেণীৰ ৰাইজে আমাক বহুত কষ্ট কৰি পেলাই জিকাই দিছে, আমাক বহুত মৰম কৰিছে। তো আমি জিকি যোৱাৰ পিছত ৰাইজৰ হৈ কেনেকৈ কাম কৰিব লাগিব মই আমাৰ দলৰ কৰ্মীসকলৰ লগত আলোচনা কৰি আহিছোঁ। আৰু আজি মই গোসাইগাঁৱতো সেইটো একে কথাই কৈছোঁ যে এতিয়া আমি যেহেতু দিছপুৰৰ চৰকাৰ বনাবলৈ গৈ আছে, মন্ত্ৰীটো ডাঙৰ কথা নহয়, মেইন ইছ্যুটো হ'ল বিটিচি উন্নতি কৰিব লাগে। চবেই বিচাৰিব, ব্যক্তিগতভাৱে মন্ত্ৰী বিচৰাটো ডাঙৰ কথা নহয়, সেইবিলাক চবেই বিচাৰিব। অকল মোৰ ৱাইফ শিউলি মহিলাৰী ইয়ে নহয়, চবেই বিচাৰিব, সেইটো অধিকাৰ আছে, পোৱা নোপোৱাটো বেলেগ কথা। কিন্তু আমাৰ কথাটো হ'ল বিটিচি উন্নয়ন কৰাটো 1 নম্বৰ এজেণ্ডা, 1 নম্বৰ প্ৰায়ৰিটি। ইয়াৰ পিছত মন্ত্ৰী কথা সেইটোৱে। তো এতিয়া আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু সাব ডিভিজন হেডকোৱাৰ্টাৰত মই এই মে আৰু জুন মাহৰ ভিতৰত 10টা সাব ডিভিজন আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত মই ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং মই কৰিম। PWD হওক বা PNRD হওক বা লেণ্ড ৰেভিনিউ হওক বা এগ্ৰিকালচাৰ হওক বা এডুকেশ্যন হওক, গোটেই ডিপাৰ্টমেণ্টটো লৈ পেলাই মই ৰিভিউ মিটিং কৰিব। যিহেতু আমাৰ কামটো এতিয়া চৰকাৰ হৈছে, ৰাইজৰ হৈ আমাৰ কাম কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে ডিপাৰ্টমেণ্টেল ৰিভিউ কৰি পেলাই কোনটো এই বছৰত কৰাটো বেছি ভাল হ'ব, কিছুমান কাম হয়তো নেক্সট ইয়াৰত কৰিলেও হ'ব পাৰে। সেইকাৰণে মই এইবিলাক ৰিভিউ মিটিং কৰি অলৰেডি আমাৰ কৰ্মীসকলক মই জনাই দিছোঁ। কথা এইটো দিছপুৰতো আপোনালোকৰ চৰকাৰ, বিটিচিতো NDA চৰকাৰ, এতিয়া চুবুৰীয়া ৰাজ্য বিটিচিতো লাগি থকা পশ্চিমবংগতে এতিয়া ক'বলৈ গ'লে আপোনালোকৰ চৰকাৰ, তেনে ক্ষেত্ৰত আপোনালোকৰ উন্নয়নৰ যাত্ৰা কেনেকুৱা হ'ব গৈ? বিৰাট ভাল হ'ব। মই সেইটোৱে অপশ্যন দিছোঁ যে মন্ত্ৰীৰ কথাটো ডাঙৰ কথা নহয়, বিটিচি উন্নয়ন হ'ব লাগে, বিটিচি বাজেট বঢ়াই দিব লাগে, সেইটো মই অনুৰোধ কৰিছোঁ। মই অলৰেডি এইটো মই দিছপুৰ আৰু দিল্লীক মই জনাই দিছোঁ। মন্ত্ৰী দিলেও নহ'ব, নহ'লেও আপুনি থাকাকালীন কিছুমান কাম ইয়াতে হৈছে, কিন্তু যোৱা 5 বছৰে এইবিলাকৰ ৰক্ষণাবেক্ষণ কৰা নাই। এইবিলাকে সেইটো এইকাৰণে ভৱন, গোসাইগাঁও শ্মশান, শ্ৰীৰামপুৰ সেইটো কাৰণে আমি ৰিভিউ কৰিলে, যেতিয়া নেকি ৰিভিউ কৰিব ডিপাৰ্টমেণ্টেল অফিচাৰসকলক লৈ, তেতিয়া সেইবিলাক সমস্যা ডাইৰেক্ট ডিপাৰ্টমেণ্ট অফিচাৰসকলে বা এই অঞ্চলত থকা MCLA EM MLA সকলে মোক জনাবই ফৰ্মেলি, তেতিয়া কাম আৰম্ভ হ'ব। বাছ।